অসম অলিম্পিক সন্থাৰ বাবে আজিৰ এই সন্ধিয়াটোই এটা খুব ঐতিহাসিক এটা সন্ধিয়া হিচাপে পৰিগণিত হৈ ৰব আপোনালোকৰ উপস্থিতিত। অসম অলিম্পিক সন্থা কৰ্মকৰ্তাসকল আৰু আমাৰ সভাপতি ডাঙৰীয়াৰ এটা সদায় ইচ্ছা আছিল যে অসম অলিম্পিক সন্থাৰ এনেকুৱা এটা কাৰ্যসূচী হ'ব লাগে যিটো কাৰ্যসূচী চিৰপ্ৰবাহমান হৈ থাকে আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো এই কাৰ্যসূচীটোৱে আমালৈ এক সুনাম কঢ়িয়াই আনিব পাৰে। আৰু সেয়া হৈছে অসমৰ এটাই নাম ক্ৰীড়া ক্ষেত্ৰখনত যি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত অসমৰ বাবে বাটকটীয়া হিচাপে পৰিগণিত হৈ ৰব অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া। তেখেতৰ যি সফলতা, সেই সফলতাই পৰৱৰ্তী আমাৰ খেলুৱৈসকলৰ বাবে সফলতাৰ বাট মুকলি কৰি দিছিল আৰু তেখেতৰ সেই সফলতাক চিৰস্মৰণীয় কৰি ৰাখিবৰ বাবে তেখেতৰ জন্মদিনটোত এটা ৰাষ্ট্ৰীয় বঁটা অনুষ্ঠান প্ৰণয়ন কৰাৰ কথা আমাৰ মঞ্চত আলোচনা হৈছিল আৰু সেয়া আমি আজি বাস্তৱত ৰূপ দিবলৈ গৈ আছোঁ। অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা 2025 ইতিমধ্যেই আমাৰ সকলো পৰিকল্পনা পূৰ্ণাংগ ৰূপ পাইছে আৰু আমি আজি প্ৰথম তাৰ এটা ৰান আপ কাৰ্যসূচী হিচাপে এই বঁটাটো আমি আজি ৰাজহুৱা কৰিম, আমি উন্মোচন কৰিম। ইতিমধ্যেই আপোনালোকে সকলোৱে গম পাইছে এই বঁটাটো 6টা শিতানত দিয়া হ'ব। ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ ক্ৰীড়া বঁটা, 5 লাখ টকা নগদ পুৰস্কাৰ আৰু এটা ট্ৰফি, লাইফ টাইম এচিভমেণ্ট ইন দ্য ফিল্ড অফ স্পৰ্টছ নেশ্যনেল কেটেগৰী 3 লাখ টকা আৰু এটা ট্ৰফি আৰু নেশ্যনেল এমাৰ্জিং প্লেয়াৰ যুৱ শিতানত তাত 2 লাখ টকা। আৰু ঠিক একেদৰে আমি ৰাজ্যিক প্ৰেক্ষাপটতো একেটা শিতানতেই বেষ্ট স্পৰ্টছ পাৰ্চন, লাইফ টাইম এচিভমেণ্ট আৰু এমাৰ্জিং প্লেয়াৰ হিচাপে 3টা কেটেগৰীত প্ৰাইজ মানি হ'ব। প্ৰথমটো 3 লাখ, দ্বিতীয়টোত 2 লাখ আৰু তৃতীয়টোত 1 লাখ। আৰু ইয়াৰ উপৰিও আমাৰ সন্মানীয় যিসকল জুৰি মেম্বাৰ, অৰ্জুন মনালিছা বৰুৱা, ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যজী, অসম চৰকাৰৰ সন্মানীয় ক্ৰীড়া সচিব কৌচাৰ জামিল হিলালী, তেওঁলোকৰ নেতৃত্বত ইতিমধ্যে জুৰিয়ে এই বঁটাসমূহৰ বাবে মনোনয়নো লৈছে। এটা চূড়ান্ত কৰাৰ পৰ্যায়ত তেওঁলোক আছে। আমি 3 তাৰিখে সকলো কথা গম পাম। এই বঁটাকেইটাৰ উপৰিও অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত বিভিন্ন ধৰণে অৱদান আগবঢ়োৱা কেইবাগৰাকীও মহীৰূহ, তেওঁলোক খেলুৱৈ, একেধাৰে কিছু ক্ৰীড়া সংগঠক, আমি তেখেতলোককো বিশেষভাৱে সন্মানিত কৰিম। আৰু 2-4জন এনেকুৱা খেলুৱৈ যিসকলৰ মনোনয়ন অহা নাই কিন্তু অতি সম্প্ৰতি তেওঁলোকৰ কিছু পাৰফৰ্মেঞ্চ আছে যিটো আমাৰ কাৰণে খুব উৎসাহজনক, আমি তেওঁলোককো 3 তাৰিখে শংকৰদেৱ কলাক্ষেত্ৰত আমি সম্বৰ্ধনা জনাম। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, ইতিমধ্যেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু ক্ৰীড়া সংগঠকে ইতিমধ্যেই আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ নিশ্চিতি প্ৰদান কৰিছে। দুবাৰৰ 2024 পেৰিছ অলিম্পিকৰ 2টাকৈ মেডেল পোৱা মনু ভাকাৰ ইতিমধ্যে তেখেতে নিশ্চিত কৰিছে। তেখেত 1 তাৰিখে ৰাতিয়ে আহি গুৱাহাটী পাব। গতিকে এই অনুষ্ঠানটো আমাৰ অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে এটা চিৰস্মৰণীয় 3 তাৰিখৰ সন্ধিয়া চিৰস্মৰণীয় সন্ধিয়া হৈ ৰব, এটা লেণ্ডমাৰ্ক হিচাপে। আৰু প্ৰত্যেক 2 বছৰত আমি অনুষ্ঠানটো আৰু জাকত জিলিকা কৰি লৈ যোৱাৰ আমি সকলোৱে চেষ্টা চলাব লাগিব।
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 website www.aipguwahati.in